আঁঠুৱাৰ জাগাত নিযুত মইনা নিযুত বাবু আৰু কম্বলৰ জাগাত 100 টকা দালি চেনি নিমখ এতিয়া তেলো হৈ যাব এতিয়া আপোনালোকে চিন্তা কৰক মই 2016 চনত তিতাবৰত আহিছিলো খুটা অলপৰ কাৰণে ইয়াত মহিলাসকলৰ যি হুলস্থুল এতিয়া আমি কি কৰো অৰুণোদয় দিওঁ চুপচাপ বেংকত টকাটো সোমাই আহে 8 তাৰিখৰ পৰা হাজবেণ্ড সকলে শুনি থাকে এই মোবাইল চাপ পইচাটো সোমাল নেকি এটা ঘৰত আনন্দৰ পৰিৱেশ দৌৰাদৌৰি কৰিব নালাগে কোনো ৰাজনীতি কৰা মানুহৰ হাত পাতিব নালাগে ওপৰৰ পৰা দিলো পাই গ'ল এটা 20 তাৰিখে মই দিছপুৰত লাহেকৈ বুটামটো টিপি দিম আপোনালোকে একাউণ্টত টকা সোমাই যাব কোনো মিটিঙত যাব নালাগে লাইট পাতিব নালাগে হুলস্থুল কৰিব নালাগে কাৰো ওচৰত হাত পাতিব নালাগে এনেকে যদি আমি যোৱা 20 বছৰৰ পৰা কাম কৰি থাকিলোহেঁতেন আজি আমাৰ অসমখন বহুত দূৰ আগুৱাই গ'লহেঁতেন আজি আমাৰ লক্ষ্য কি যে আমাৰ অসমখনক আমি কেনেকৈ আগুৱাই লৈ যাম আগতে ঘৰত লৰা ছোৱালী স্কুলত যোৱা নাই কলেজত যোৱা নাই মাক বাপেকে কয় কিয় কলেজত যোৱা নাই বোলে পঢ়ি কি লাভ হ'ব কিয় বোলে ঘৰত টকা আছে চাকৰি ল'বৰ কাৰণে আমাৰ অসমত চোকা লৰায়ো চাকৰি নাপাইছিলে যদি ঘৰত টকা নাথাকিছিল অসমত কমসে কম 5000 উপন্যাস হৈছে যে চাকৰি টকা নিদিয়া কাৰণে চাকৰি নাপালে হালধীয়া চৰাই বাউধান খাই পৰা আৰম্ভ কৰি 70 বছৰত কিমান লেখনি আছে এতিয়া মাক বাপেকে লৰা ছোৱালীক ক'ব পাৰে যে ভাল কৰি পঢ় ফিল্ডত গৈ দৌৰা প্ৰেক্টিছ কৰ মামাই পুলিচত চাকৰি দিব কোনেও 1 টকাও ঘোষ খাব নোৱাৰে এই অসমখন আজিৰ পৰা 20 বছৰ আগতেও আমি নিৰ্মাণ কৰিব পাৰিলোহেঁতেন তেতিয়া আজিৰ দৰে আজি আমি ইয়াত লাখপতি বাইদেউৰ কথা নাপাতিলোহেঁতেন 20 বছৰ আগতেই কামবিলাক হৈ গ'লহেঁতেন আমি তাৰ পৰিৱৰ্তে কি কৰিলো না লাখপতি বাইদেউ না লৰা ছোৱালীক পঢ়াৰ সুবিধা দিলো ধুতি কম্বল খুটা লুঙি আঠুৱা পঞ্চমৃত এই অমৃত আমাৰ কাৰণে এনেকে সময় নষ্ট কৰিলো আজি আমাক এটা পৰিৱৰ্তন লাগে মানুহৰ পৰিৱৰ্তন নহয় সমাজৰ পৰিৱৰ্তন লাগে যত নেকি আমাৰ আই মাতৃসকলে নিজৰ ভৰিত নিজে থিয় হৈ লৰা ছোৱালীক স্কুলত পঢ়াব পাৰে কলেজত পঢ়াব পাৰে আৰু 1 টকাও ঘোষ নোহোৱাকৈ অসমত লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে যোৱা 5 বছৰত আমি এই কামতে লাগি থাকিলো চাওঁতে চাওঁতে আজি 2 লাখৰ ওচৰা ওচৰি লৰাই ছোৱালীয়ে চৰকাৰত চাকৰি পালে নিযুত মইনা আঁচনি অহাৰ পিছত যোৱা বছৰতকৈ এইবাৰ 50,000 বেছি ছোৱালীয়ে কলেজত নাম ভৰ্তি কৰিছে ছোৱালী বিয়া হোৱা নাই কি কৈছে যে মই পঢ়িম কিমান ছোৱালী বাঢ়িছে 50,000 ছোৱালী এয়া সাধাৰণ উপলব্ধি নহয় আজি তিতাবৰ সমষ্টিত 35,000 মহিলাই লাখপতি বাইদেউৰ সুযোগ পাইছে 29,000 মহিলাই অৰুণোদয় পাইছে বাগিচাই বাগিচাই এটি কলি দুটি পাত 8
তাৰিখৰ 10 তাৰিখৰ পৰা বাগিচাৰ মাটিৰ কাৰণে আমি ফৰ্ম দিয়াও আৰম্ভ কৰিম। বাগিচাৰ মাটিৰ মালিকো শ্ৰমিক হ'ব। আগত কেতিয়াও কোনো চৰকাৰে এইবোৰ চিন্তাই কৰা নাছিল। ধুতি আৰু লুঙিতকৈ চিন্তা ওপৰত যোৱাই নাছিল। মই ডাঙৰ কথাটো নকওঁৱে, কাজিৰঙাত গড় হত্যা বন্ধ হ'ল, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰৰ। আজি তিতাবৰত আপোনালোকে চিন্তা কৰক, চৰকাৰে ইয়াত বিৰোধী বিধায়ক আছে, তাৰ পিছতো চৰকাৰে 128 কোটি টকাৰে যোৰহাট তিতাবৰ বৰহলাৰ ৰাস্তা বনাইছে। 111 কোটি টকাৰে তিতাবৰ হৈ কাকডোঙাৰ পৰা দেবেৰাপাৰালৈ যোৱা ধোদৰ আলি নিৰ্মাণ কৰিছে। আৰু আমাৰ ইয়াত যোৱা 5 বছৰত 285 কিলোমিটাৰ ৰাস্তাৰ অনুমোদন দিছে। আমি কি বিচাৰো যে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্য প্ৰথম হওক। বাল্য বিবাহ হ'ব নালাগে, বহু বিবাহ হ'ব নালাগে, আৰু আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি কাকো এটকাও ঘোষ নিদিয়াকৈ চাকৰি পাওক।